প্ৰিয়সকল, আমাৰ জীৱনত আমি যদি কিছুমান সাৱধানতা অৱলম্বন কৰোঁ তেন্তে ঈশ্বৰৰ পৰা আমি দূৰ নহ'ম। মই মতালিৰে যদি চলিবলৈ ধৰোঁ তেতিয়া আমি ঈশ্বৰৰ পৰা দূৰ হৈ যাম। ঈশ্বৰৰ পৰা দূৰ হোৱা লোকসকলত দেখিবলৈ পোৱা লক্ষণবোৰৰ মাজত দ্বিতীয়টো হৈছে যিবোৰ আৱশ্যকীয় নহয় সেইবোৰ যদি আৱশ্যকীয় হৈ পৰে তেতিয়া সেইবোৰে আমাক ঈশ্বৰৰ পৰা দূৰ কৰি দিব। অনাৱশ্যক মানে যিবোৰৰ প্ৰয়োজন নাই। সেইবোৰ যদি আপোনাৰ বাবে আৱশ্যক হৈ পৰে সেইবোৰে আপোনাক ঈশ্বৰৰ পৰা দূৰ কৰি দিব। কেনেকৈ? চিমচনক ঈশ্বৰে মনোনীত কৰিলে। প্ৰিয়সকল, আমাৰ সকলোৰে বাবে ঈশ্বৰৰ হাতত এক আঁচনি আছে। উদাহৰণৰ কাৰণে মই কৈছোঁ, শুনক। মধুৰিআমৰ গছ এডাল ঈশ্বৰে যদি বনালে এক উদ্দেশ্যেৰে বনাইছে, মধুৰিআম লাগিব লাগে। আম গছডাল ঈশ্বৰে যেতিয়া বনালে তাত আম ফল লাগিব লাগে। এই গছবোৰ ঈশ্বৰে যেতিয়াই বনালে তেতিয়াৰে পৰাই এই গছবোৰে সেইবোৰ ফল ধৰি আছে, কেতিয়াও সলনি হোৱা নাই। মোক, আপোনাক, আমাক ঈশ্বৰে যিহেতু জন্ম দিলে তাত তেওঁৰ এটা উদ্দেশ্য আছে, যাতে আমি ফল দিওঁ। আমি ফলৱান জীৱন কটাব লাগে, এয়াই ঈশ্বৰৰ এটা উদ্দেশ্য। ঈশ্বৰে যেতিয়া আদম আৰু হাৱাক নিৰ্মাণ কৰিলে তেতিয়া ঈশ্বৰৰ এটা আঁচনি আছিল। চিমচনক ঈশ্বৰে যেতিয়া বনালে তেতিয়া ঈশ্বৰৰ এটা আঁচনি আছিল। প্ৰিয় ভাই ভনীসকল, আপোনাৰ আৰু মোৰ প্ৰতিও ঈশ্বৰৰ এটা বিশেষ উদ্দেশ্য আছে। সেইকাৰণে আপোনাক মোক এই পৃথিৱীত জন্ম দিলে। এই জগতৰ লোকসকলে কয় সকলো জন্মতকৈ শ্ৰেষ্ঠ হৈছে মানৱ জন্ম। কোনটো জন্ম? মানৱীয় জন্ম। হয় প্ৰিয়সকল, আপোনাৰ জীৱন, মোৰ জীৱন, আপোনাৰ জন্ম, মোৰ জন্ম অতিকে শ্ৰেষ্ঠ ঈশ্বৰৰ দৃষ্টিত। সেইকাৰণে নিজৰ প্ৰতিমূৰ্তিৰে, নিজৰ সাদৃশ্যেৰে ঈশ্বৰে আমাক নিৰ্মাণ কৰিলে আৰু জীৱন দিলে। চিমচনৰ বাবে ঈশ্বৰৰ ডাঙৰ আঁচনি আছিল, যাতে তেওঁ নিজৰ লোকসকলক পলেষ্টিয়াবিলাকৰ হাতৰ পৰা মুক্ত কৰে। চিমচনে তেওঁলোকৰ ন্যায় কৰাটো ঈশ্বৰৰ আঁচনি আছিল। সেইকাৰণে তেওঁক জন্ম দিলে। তেওঁৰ কাম আছিল ঈশ্বৰে তেওঁক যি কৰিবলৈ দায়িত্ব দিছে সেই অনুসাৰে তেওঁ বিচাৰকৰ্তা হৈ তেওঁৰ পক্ষে ন্যায় কৰি শত্ৰু পলেষ্টিয়াবিলাকৰ দাসত্বৰ পৰা, তেওঁলোকৰ অধীনৰ পৰা প্ৰজাবিলাকক মুক্ত কৰিব লাগে। ঈশ্বৰৰ সেয়াই ইচ্ছা আছিল। এজন বিচাৰকৰ্তা হিচাপে নিজৰ দায়িত্ব পালন কৰাটো উচিত আছিল। শত্ৰুবিলাকৰ অস্তিত্বক শেষ কৰি তেওঁলোকৰ অধীনৰ পৰা মুক্ত কৰা, ৰক্ষা কৰাটো প্ৰয়োজনীয় আছিল। প্ৰিয় ভাই ভনীসকল, আপোনাৰ জীৱনতো ঈশ্বৰে আপোনাকো কিছুমান দায়িত্ব দিছে। চাকৰি কৰা আৰু নিজৰ পত্নী আৰু সন্তানৰ ভৰণ পোষণ কৰাটো প্ৰয়োজনীয়। পৰিশ্ৰম কৰি ঘৰৰ কাম, পাকঘৰৰ কাম কৰি সন্তানবিলাকক বাক্য অনুসৰি লালন পালন কৰা, তেওঁলোকক পঢ়া শুনা কৰোৱাটো সেয়া আপোনাৰ দায়িত্ব। মাতৃ হিচাপে সেয়া আপোনাৰ দায়িত্ব। ষ্টুডেণ্ট হিচাপে আপোনাৰ এটা দায়িত্ব আছে। আপুনি ভালদৰে পঢ়িব লাগে, পৰিশ্ৰম কৰিব লাগে, পিতৃ মাতৃৰ গৌৰৱৰ বিষয় হ'ব লাগে, সেয়া আপোনাৰ দায়িত্ব। অধ্যয়ন আপোনাৰ আৱশ্যকতা। সেৱক হিচাপে মোৰ দায়িত্ব হৈছে ঈশ্বৰৰ বাক্য যেনেকুৱা তেনেকুৱাকৈয়ে মই যাতে প্ৰচাৰ কৰোঁ, সেয়া মোৰ প্ৰয়োজন। বাক্য প্ৰচাৰ কৰাটো আৱশ্যকীয়। মানুহক সত্য বাক্য আৰু শুদ্ধ বাক্য দিয়াটো বৰ প্ৰয়োজনীয় কথা। প্ৰিয়সকল, আমাৰ সকলোৰে জীৱনত আৱশ্যকতাবোৰ আছে আৰু কিছুমান অনাৱশ্যকতাও আছে। মানুহে যেতিয়া নিজৰ প্ৰয়োজনবোৰৰ কথা ভালদৰে নুবুজি অনাৱশ্যক বস্তুবোৰৰ পাছত যেতিয়া যায়, সেইবোৰে তেওঁলোকক ঈশ্বৰৰ পৰা দূৰ কৰি দিয়ে। আজি আমাৰ মাজৰ বহুতো লোকে নিজৰ প্ৰয়োজনবোৰ পাহৰি গৈছে আৰু অপ্ৰয়োজনীয় বস্তুবোৰ ধৰি আছে। সেইকাৰণে জীৱনবোৰ খেলি মেলি হৈ পৰিছে। প্ৰিয়সকল, বাইবেলে কৈছে, বিচাৰকৰ্তাবিলাকৰ পুস্তক 13 অধ্যায়ৰ 24 নম্বৰ পদটো আমি চাম। তাত বৰ সুন্দৰকৈ লিখা আছে। আহক আমি চাওঁ, আহক পঢ়োঁ। পাছে সেই তিৰোতাই এটি পুত্ৰ প্ৰসৱ কৰি তাৰ নাম চিমচন ৰাখিলে। তাৰ পাছত সেই ল'ৰা বাঢ়ি ডাঙৰ হ'ল আৰু জিহুৱাই তাক আশীৰ্বাদ কৰিলে। কেনে সুন্দৰ কথা! সৰুৰে পৰাই ঈশ্বৰৰ আশীৰ্বাদবোৰ পোৱাটো সঁচাকৈয়ে বৰ সুন্দৰ কথা। বিলাপ গীতত এটা বৰ সুন্দৰ কথা আছে। কি লিখা আছে জানেনে? পুৰুষসকলৰ কাৰণে ডেকা কালত জুৱলি বোকাটো মংগলজনক। যৌৱন কালত ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰৰ দয়া, ঈশ্বৰৰ কৃপা, ঈশ্বৰৰ উদ্ধাৰ, পাপৰ ক্ষমা লাভ কৰাটো যৌৱনকালত এটা অতি মহান আশীৰ্বাদ। প্ৰিয়সকল, মই টিনেজ মানে কি অৰ্থ জানেনে? 13 বছৰৰ পৰা
19 বছৰলৈকে ইয়াক টিনেজ বুলি কয়। 13, 14, 15, 16, 17, 18, 19 এই 7টা বছৰক কি বুলি কয় জানেনে? টিনেজ বুলি কোৱা হয়। টিনেজ। এই টিনেজতেই এজন ব্যক্তিৰ জীৱন হয় ধ্বংস হৈ যায় নাইবা শুধৰি যায়। গ্ৰহণ কৰা সিদ্ধান্তবোৰত আধাৰিত হয়। প্ৰিয়সকল, ঈশ্বৰৰ মহান অনুগ্ৰহত টিনেজত, বিশেষকৈ 17, 18, 19 এই টিনেজত ঈশ্বৰৰ মহান অনুগ্ৰহেৰে প্ৰতিদিনে মই ঘণ্টা ঘণ্টা ধৰি প্ৰাৰ্থনা কৰিবলৈ, বাক্য ধ্যান কৰিবলৈ শিকিলোঁ। প্ৰভুৰ কাৰণেই জীয়াই থাকিম এনেকুৱা উৎসাহেৰে জীয়াই থকাৰ এটা জীৱন সেই টিনেজতেই প্ৰভুৱে মোক অনুগ্ৰহেৰে দিলে। মই এই কথাবোৰ আপোনালোকক কিয় কৈ আছোঁ জানেনে? যুৱক যুৱতীসকল, আপুনি টিনেজত আছে নেকি? তেন্তে প্ৰভুৰ ওচৰলৈ চাপি আহক। এই বয়সত শয়তানে বহুতো পৰীক্ষা আনে। মোক এটা কথা সুধিবলৈ দিয়ক। আপুনি ঘোঁৰা দৌৰৰ প্ৰতিযোগিতা এটাত, ধৰক আপুনি ঘোঁৰা কঢ়িয়াই নিয়া এজন ব্যক্তি হয়। আপুনি ডেকা ঘোঁৰা এটা কিনিব নে বুঢ়া ঘোঁৰা এটা কিনিব? প্ৰতিযোগিতাত নমাবলৈ হ'লে আপুনি কেনেকুৱা ঘোঁৰা কিনিব কওক? ডেকা ঘোঁৰাক নে বুঢ়া ঘোঁৰাক? ডেকা ঘোঁৰাকহে আপুনি প্ৰতিযোগিতাত নমাব। হয়নে নহয় বাৰু? তেন্তে ঈশ্বৰকো ডেকাসকলৰ প্ৰয়োজন আছে, ঈশ্বৰৰ সপক্ষে যুদ্ধ কৰিবলৈ, থিয় দিবৰ কাৰণে, তেওঁৰ ৰাজ্যৰ বিস্তাৰৰ কাৰণে। টিনেজ ভাই ভনীসকল, নিজৰ যৌৱনকাল ৰক্ষা কৰিলে কিমান যে ভাল হ'ব। যৌৱনকালতেই আপুনি প্ৰাৰ্থনা যোদ্ধা হ'লে কিমান যে ভাল হ'ব। পৰৱৰ্তী বিপদজনক বয়স কি জানেনে? 19 শেষ হোৱাৰ পাছত 20, 21, 22 আৰু 23, 20, 21, 22, 23 এই 4টা বছৰ আপোনাৰ ভৱিষ্যতৰ বিষয়ে সিদ্ধান্ত কৰিবৰ এইটোৱেই বয়স। প্ৰধানকৈ 20ৰ পৰা 25 বছৰলৈকে, যেনে ধৰক বিবাহৰ বিষয়। বিবাহৰ বিষয় বুলি ক'লে আজিকালি পৃথিৱী সলনি হৈ গৈছে। 24-25 বছৰ বয়সলৈকে ক'ত ৰৈ আছে কওকচোন? এবাৰ এগৰাকী মাকে নিজৰ জীয়েকক লৈ আহিল আৰু ক'বলৈ ধৰিলে, এই ছোৱালীজনীয়ে বিয়া পাতিবলৈ বিচাৰিছে, মোৰ বিয়া পাতি দিয়া বুলি কৈ আছে। প্ৰিয়সকল, মই ভাবিয়ে থাকিলোঁ, একো বুজিয়েই নাপালোঁ। মই ক'লোঁ, ঠিক আছে, বিয়াৰ বয়স যদি হৈছে, বিয়া পাতি দিয়াত কিনো ভুল হ'ব বুলি কওঁতে মাকে ক'লে, তাইৰতো বয়স কেৱল 13 বছৰ। প্ৰিয়সকল, কিমান বছৰ? 13 বছৰ বয়সৰ। ওচৰতে থিয় হৈ আছিল সেই ছোৱালীজনী। তাই কৈছিল, মোক বিয়া পাতি দিয়া। 13 বছৰ বয়সত কিহৰ বিয়া? মাকজনীয়ে কান্দি কান্দি কৈছিল, এই বয়সত বিয়া পাতিবলৈ বিচাৰিছে। সেই ল'ৰাজনকেই বিয়া পাতিম বুলি কৈ আছে পালক। মই সুধিলোঁ, কোন হয়? বাছ ড্ৰাইভাৰ। কোনখন বাছ বুলি কওঁতে কৈছে, স্কুল বাছ। প্ৰিয়সকল, আজি পৃথিৱীখন কেনে মন্দ হৈ পৰিছে। 13 বছৰীয়া ছোৱালী এজনীয়ে বিয়া পাতিব বিচাৰিছে। মাকজনীয়ে কান্দি আছিল। কেনে মন্দ সময় আহি পৰিছে। 13 বছৰৰ বয়স, ক্লাছ 8ত পঢ়ি আছে। স্কুলৰ বাছ ড্ৰাইভাৰক তাই প্ৰেম কৰিলে। তেওঁ আকৌ বিবাহিত, 2টা সন্তান আছে। তেওঁৰ সৈতেই বিয়া পাতিম বুলি কৈ ঘৰত হুলস্থুল কৰিছে, নহ'লে মই মৰি যাম বুলি কৈছে। ক'ৰবাত কিবা কৰি যাতে নমৰে, ভয় লাগিছে, সেইকাৰণে ঘৰৰ পৰা মই বাহিৰলৈ ওলাবই নোৱাৰোঁ। মাকে কৈছিল, তাই জন্ম নোহোৱা হ'লেই ভাল আছিল। ছি! প্ৰিয়সকল, জন্ম দি লালন পালন কৰি যিয়ে ডাঙৰ কৰিলে, এনেকুৱা পিতৃ মাতৃক আজি বহুতো ল'ৰা ছোৱালীয়ে দুখ দি আছে পাপৰ অভিলাষৰ কাৰণে। নিজকে ধ্বংস কৰি আছে। 13 বছৰীয়া টিনেজত, 13 বছৰ বয়সত বিয়া পাতিব লাগে। প্ৰিয়সকল, এজনী ছোৱালীয়ে বাপেকক কৈছিল, দেউতা, মোৰ ক্লাছৰ এজন ল'ৰাই আই লাভ ইউ বুলি কৈছে দেউতা। এই বুলি কওঁতে তাইৰ বাপেকে সুধিলে, তুমি কি বুলি ক'লা? কি ক'ম মই ভাবি আছোঁ, এই বুলি ক'লে। এই বুলি কৈ তাইক ক'বলৈ ধৰিলে, দেউতা, আপুনি এটা কথা জানেনে? কি আইজনী? সেই ল'ৰাটোও খ্ৰীষ্টিয়ান। তাই এই বুলি ক'লে। সেই ছোৱালীজনী কোন ক্লাছত আছিল জানেনে? 2nd ক্লাছত। প্ৰিয়সকল, 7 বছৰীয়া এজনী ছোৱালী, সেই বছৰতে 2য় শ্ৰেণীত অহা কেৱল 7 বছৰীয়া এজনী ছোৱালী
সেই ছোৱালীজনী এতিয়াই আই লাভ ইউ কৈছে আৰু আহি কৈছে সেই ল'ৰাটো বিশ্বাসী হয় দেউতা, সি অন্য কোনো নহয়, খ্ৰীষ্টিয়ান ল'ৰাই হয়। কি যে হৈছে জগতখনত। কালবাৰী মাত শুনি থকা ভাই ভনীসকল, ইয়াৰ প্ৰয়োজন আছেনে? টিনেজত প্ৰেমত পৰাটো প্ৰয়োজন হয়নে? টিনেজত প্ৰেমৰ পাকত পৰি নিজৰ যৌৱনকালক ধ্বংস কৰাৰ প্ৰয়োজন কিবা আছেনে বাৰু? পঢ়া শুনা কৰাৰ সময়ত পঢ়া শুনাক আৰু ভৱিষ্যতক আৰু জীৱনক বিপদত পেলাই এইদৰে ল'ৰা ছোৱালীৰ সৈতে এইদৰে ঘূৰি ফুৰাৰ প্ৰয়োজন আছেনে বাৰু? এবাৰ ভাবকচোন। সেইকাৰণে মই কৈছোঁ, আৱশ্যকতাবিলাকক পাহৰি অনাৱশ্যক বস্তুবোৰৰ পাছত যদি যায়, সেইবোৰে আপোনাক ঈশ্বৰৰ পৰা দূৰ কৰি দিব। এবাৰ ভাবকচোন, আজি আপুনি যি যি কৰি আছে, যাৰ বিষয়ে আপুনি ভাবি আছে, যিটো আপুনি কৰিব বিচাৰিছে, যি সিদ্ধান্তবোৰ আপুনি লৈ আছে, যিহৰ কাৰণে আপুনি অত্যুৎসাহী হৈছে, যিহৰ কাৰণে আপুনি পিয়াহত আছে, যিহৰ কাৰণে আপুনি চিন্তাত আছে, যিহৰ কাৰণে আপুনি খৰখেদা কৰিছে, 1 মিনিট ৰৈ এই দুয়োটাৰ সেইটো কোনফালে আছে এবাৰ ভাবক। আৱশ্যক নে অনাৱশ্যক? প্ৰিয়সকল, এজন বিচাৰকৰ্তা হিচাপে ঈশ্বৰৰ প্ৰজাবিলাকৰ সপক্ষে থিয় হৈ চিমছনে তেওঁলোকৰ ন্যায় কৰাটো প্ৰয়োজন আছিল। সেয়া তেওঁৰ দায়িত্ব আছিল। এই কামৰ কাৰণেই ঈশ্বৰে তেওঁক এটা জীৱন দিছিল। এনেকুৱা চিমছনে তিমনাৰ পথেৰে যোৱাটো প্ৰয়োজন আছিলনে? প্ৰয়োজন নাছিল। তিমনা পলেষ্টিয়া দেশত আছে। তিমনা এখন ভাল ঠাই নাছিল। সেয়া বেশ্যাবিলাকৰ এখন স্থান আছিল। তালৈ যাবৰ প্ৰয়োজন চিমছনৰ আছিলনে বাৰু? সেয়া অনাৱশ্যক আছিল। সেই পথেৰে যাওঁতে এজনী ছোৱালী দেখা পালে আৰু সেই ছোৱালীজনীকেই চাই থাকিল। সেয়া প্ৰয়োজন আছিলনে? সেয়া অনাৱশ্যক আছিল। এজন বিচাৰকৰ্তা হিচাপে তেওঁৰ দায়িত্ব গুৰুত্বপূৰ্ণ আছিল আৰু তেওঁ ঈশ্বৰৰ অভিষেক লাভ কৰি ঈশ্বৰৰ দ্বাৰা মনোনীত হৈ এজনী ছোৱালীৰ পাছত পৰাটো আৱশ্যক নে অনাৱশ্যক? অনাৱশ্যক। সেই অনাৱশ্যকতাক তেওঁ আৱশ্যক বুলি গণ্য কৰিলে। সেই অনাৱশ্যক বিষয়ে তেওঁৰ আৱশ্যকতাবোৰক দূৰ কৰি দিলে। অৱশেষত তেওঁৰ জীৱন ধ্বংস কৰিলে। আপুনি বুজি পাইছেনে? কিছুমান লোকে ভাবে আমাৰ নিজৰ এটা ঘৰ হ'ব লাগে, নিজৰ এটা ঘৰ হ'ব লাগে, নিজৰ এটা ঘৰ হ'ব লাগে। নিজৰ এটা ঘৰ হোৱাটো ভুল কথা নহয়। ঘৰ আৰু সন্তান ঈশ্বৰৰ পৰা লাভ কৰা উপহাৰ নহয় বুলি কোৱা নাই, কিন্তু সকলো বস্তুৰে এটা সময় থাকে। এখন গাড়ী কিনিব লাগে বা এটা ঘৰ কিনিব লাগে, তাৰ কাৰণে এটা সময় নিৰূপিত আছে। সেইবোৰ কিনিবলৈ সামৰ্থ্য অৰ্জন কৰিবৰ বাবে আপোনাক সময় লাগিব। এয়া তাৰ বাবে উচিত সময় হয়নে? তাৰ বাবে প্ৰয়োজনীয় সামৰ্থ্য আছেনে? তাৰ বাবে আৱশ্যকীয় ধন আমাৰ হাতত আছেনে নাই সেই কথা নাভাবি, প্ৰিয়সকল, অনাৱশ্যক ৰূপে বহুতো লোকে ধাৰ লয়। বহুতো লোকে মোৰ ওচৰলৈ আহি কয়, পাষ্টৰজী প্ৰাৰ্থনা কৰক, এই বুলি কয়। মই সুধো কি কাৰণে? অনাৱশ্যক হোৱা স্বত্তেও ঘৰৰ ওপৰত ছেকেণ্ড ফ্ল'ৰ বনালোঁ। কিয় বনালে? কাষৰ ঘৰখনে বনোৱাৰ কাৰণে মোৰ পত্নীয়ে আহি ওচৰৰ মানুহঘৰে ছেকেণ্ড ফ্ল'ৰ বনাইছে, তেওঁলোকে ছেকেণ্ড ফ্ল'ৰ বনাইছে। আমি এই ঘৰ কিনা 10 বছৰ হৈ গ'ল, এতিয়ালৈকে ছেকেণ্ড ফ্ল'ৰ বনোৱা নাই। এইফালৰ ঘৰে 3 তলা বনালে, সেইফালৰ ঘৰে 2 তলা বনালে। কি কৰিব? প্ৰিয় ভনীসকল, অনাৱশ্যক বস্তুবোৰ নিজৰ মূৰৰ ওপৰত নল'ব। ঘৰৰ প্ৰয়োজন আছে। ঈশ্বৰে ঘৰ দিছে, তাত ভালদৰে থাকিব পাৰে নহয়। ওপৰ ফালে আৰু 3 তলা বনাব লাগে। তেওঁলোকে অনাৱশ্যক চিন্তা চৰ্চা কৰিলে। তাৰ পাছত তেওঁ কি ক'লে জানেনে? ওপৰ ফালে অনাৱশ্যক 1 তলা বনালোঁ। পইচা নথকাত সুতলৈ ধন আনি আমি বনালোঁ। এতিয়া কি হ'ল? সুত বাঢ়ি বাঢ়ি গৈ আছে। মাৰিব পৰা নাই। সমস্যা আৰু বাঢ়ি গৈ আছে। ঠিক আছে, আপুনি এতিয়া কি কৰিব বিচাৰিছে? আমি ঘৰ বেচিবলৈ ভাবিছোঁ। কিয় বেচিব? সেই ঘৰটো নেবেচাকৈ আমি সুতো মাৰিব নোৱাৰিম আৰু ধাৰো মাৰিব নোৱাৰিম।
এটা সময়ত তলৰ এটা ফ্ল'ৰ আছিল। আমি শান্তিৰে আছিলোঁ। অনাৱশ্যক ৰূপে ওপৰফালে ফ্ল'ৰ বনাব লাগে এই বুলি ভাবি ধাৰলৈ লৈ অৱশেষত ঘৰ বেছিহে ধাৰ মাৰিব পাৰিম তেনেকুৱা অৱস্থালৈ আহি পালোঁ। আৱশ্যক নে অনাৱশ্যক? প্ৰিয় ভাই ভনীসকল, যিবোৰ অনাৱশ্যক, সেই অনাৱশ্যকতাক যদি আৱশ্যক বুলি ভাবে, আপোনালৈ অনাৱশ্যক মূৰৰ বিষ আনিব। অনাৱশ্যক অশান্তি আৰু সমস্যাবোৰ লৈ আহিব। অৱশেষত আপোনাক ঈশ্বৰৰ পৰা দূৰ কৰি দিব। কিয় জানেনে? যিসকলে ধাৰ লয় তেওঁলোকে যি কয় সকলো মিছা কথা কয়। হয়নে নহয় বাৰু? আপুনি বেয়া নাপাব? হ'ব বাৰু, বাদ দিয়ক, মই আপোনাক দুখ দিব নিবিচাৰোঁ। আপোনালোকৰ কিছুমানে নিশ্চয় ধাৰ লৈছে, মই না বুলি নকওঁ। আপোনালোকৰ যিসকলে ধাৰ লৈছে তেওঁলোকে সেই ধাৰ মাৰিবৰ প্ৰক্ৰিয়াত আপুনি মিছা কৈছিলেনে নাই বাৰু? আপুনি মিছা কৈছিল। কিয় মিছা কৈছিল? আপোনাৰ ফোন অফ কৰি থৈছেনে নাই বাৰু? অফ কৰি থয়। কিয় অফ কৰি ৰাখে? যিয়ে আপোনাক ধাৰ দিলে তেওঁৰ দৃষ্টিৰ পৰা পলাই ফুৰি আছেনে নাই বাৰু? পলাই ফুৰি আছে। তেওঁ সন্মুখলৈ আহিলে ভয় খাইছেনে নাই? হয়, ভয় খাইছোঁ। কিয় কওকচোন? প্ৰিয়সকল, চিমচোনে ঈশ্বৰৰ পক্ষে থাকি বিচাৰকৰ্তা হিচাপে থাকি অদ্ভুত পৰিচৰ্যা কৰিব লাগিছিল, কিন্তু এজনী ছোৱালীক তেওঁ দেখা পালে আৰু তাইৰ পাছে পাছে গ'ল। সেই ছোৱালীজনীক দেখিয়েই প্ৰথম দৃষ্টিতেই তাইৰ প্ৰেমত পৰিল। আৱশ্যক বুলি ক'বনে? অনাৱশ্যক আছিল। সেই অনাৱশ্যকতাক তেওঁ যেতিয়া আৱশ্যক যেন দেখা পালে, তাক যেতিয়া নিজৰ কৰি ল'লে, তেতিয়া সেই অনাৱশ্যকতাই আগলৈ আমি দেখিছোঁ অৱশেষত সেয়াই চিমচোনৰ জীৱনক ধ্বংস কৰি পেলালে। তেওঁৰ চকু ফুটাই দিয়া হ'ল, গোটেই শৰীৰক আঘাত কৰা হ'ল, সন্মান মাটিত মিলি গ'ল, নিজৰ পদবী হেৰুৱালে, অৱশেষত পলেষ্টিয়াৰ মাজত ঠাট্টাৰ বিষয় হ'ল। আৰু অৱশেষত তেওঁ কান্দিলে, প্ৰভু, ক'ত আছিলোঁ আৰু মই ক'লৈ আহিলোঁ? কেনেকৈ জিলোঁ আৰু কেনেকুৱা হ'ল? অনাৱশ্যক অযথা সংগত মই পৰিলোঁ। মই অনাৱশ্যকভাৱে এই মহিলাৰ প্ৰেমত পৰিলোঁ। মই অনাৱশ্যক ৰূপে এই বন্ধুত্বত পৰিলোঁ। এইবুলি কোৱা লোক আমাৰ মাজত আছেনে? অনাৱশ্যক কথাবিলাকত পৰা লোকসকল অনাৱশ্যক বস্তুৰ দ্বাৰা নিজৰ সময় নষ্ট কৰা লোক, অনাৱশ্যক অভিলাষাবোৰেৰে, অনাৱশ্যক সংগতিত, অনাৱশ্যক খৰচৰ পৰা, অনাৱশ্যক ডাঙৰ ডাঙৰ কথা কোৱাৰ অভ্যাসৰ দ্বাৰা ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা লোক কোনোবা আছেনে? সাৱধান! যিবোৰ অনাৱশ্যক, সেইবোৰ যদি আৱশ্যক হয়, সেইবোৰে আপোনাক ঈশ্বৰৰ পৰা দূৰ কৰি দিব। আজি মোৰ নিবেদন হৈছে, আপোনাৰ জীৱনত যি যি অনাৱশ্যক বিষয় আছে সেইবোৰ এৰি দিয়ক। বিচাৰকৰ্তা পুস্তক 16 অধ্যায়ৰ 20 নম্বৰ পদ। পাছে তাই ক'লে, হেৰা চিমচোন, পলেষ্টিয়াহঁতে তোমাক ধৰেহে। তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই মনতে ভাবিলে, আন আন সময়ৰ নিচিনাকৈ বাহিৰলৈ গৈ গা জোকাৰিম। কিন্তু জিহুৱাই যে তেওঁক ত্যাগ কৰিলে তাক তেওঁ নাজানিলে। প্ৰিয়সকল, চিমচোনে এই কথা জনা নাছিল যে তেওঁ কৰা পাপ কাৰ্যবোৰ দেখি ঈশ্বৰে তেওঁৰ কাষৰ পৰা গুচি গ'ল। প্ৰিয়সকল, প্ৰায়েই শয়তানে কিমান যে চতুৰালিৰে আমাক ফান্দত পেলাই দিয়ে জানেনে? ঈশ্বৰ আপোনাৰ লগত আছে তেনেকুৱা ভ্ৰমত পেলায়। ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনি আছে তেনেকুৱা ভ্ৰমত পেলায়। মই আপোনাক আৰু এটা কথা কওঁ, আপুনি যিমানেই পাপময় আৰু নিজ কাৰ্যবোৰ কৰি থাকিব, ঈশ্বৰে যেন আপোনাক ক্ষমা কৰি আছে, শয়তানে তেনে ভাৰসা দিয়ে। কেতিয়াবা আপুনি চকু বন্ধ কৰি বাইবেল মেলাৰ লগে লগে মই তোমাৰ লগত আছোঁ এই বাক্যটো পায়। ৰাতি অতি নিজ আৰু পাপ কৰ্মবোৰ কৰি আহিছিল। পুৱা কি পদ পালে? কি পালে? মই তোমাৰ লগত। প্ৰভু, আপুনি কিমান যে ভাল প্ৰভু। মই যিমান পাপী হ'লেও, যিমান পাপ কাম কৰিলেও প্ৰভু আপুনি মোক এৰি দিয়া নাই। আপুনি বৰ ভাল প্ৰভু, হয়নে বাৰু? চিমচোনে যেতিয়া পাপ কৰ্ম কৰি আছিল তেতিয়া ঈশ্বৰে চিমচোনক কি কৰিলে? ত্যাগ কৰিলে। বিভিন্ন ক্ষেত্ৰত শয়তানে
ব্লেকমেইল কৰি থাকে। ঈশ্বৰে আপোনাক এৰি দিলেও ঈশ্বৰ আপোনাৰ লগত আছে, এই ভ্ৰমত আপোনাক ৰাখে। প্ৰিয়সকল, চিমচোনে ভাবিলে আগৰ কালৰ দৰে মই আকৌ গা জোকাৰিম এই বুলি ভাবিছিল, কিন্তু জনা নাছিল যে ঈশ্বৰে চিমচোনক ত্যাগ কৰিলে। সাৱধান, হয়তো ঈশ্বৰে আপোনাক বহুত আগতেই এৰি দিলে। প্ৰিয়সকল, উদাহৰণৰ কাৰণে আমি দেখোঁ প্ৰায়েই সাপ জোপোহাৰ মাজত লুকাই থাকে। কেৱল সাপৰ নেজডালহে দেখা পোৱা যায় আৰু সেই নেজডাল ইফালে ইফালে লৰি চৰি থাকে। তেতিয়া আমি ধৰক ভয় খাই সাপ সাপ বুলি চিঞৰি কাৰোবাক মাতে, তেওঁলোকে আহি হাঁহে। কিয় হাঁহিছে বুলি ক'লে কয়, সেইডালক অলপ আগতেই আমি মাৰি পেলালোঁ। মাৰিলা যদি নেজডাল কিয় লৰি আছে? অলপ সময় লৰিব। নেজডাল অলপ সময় লৰি থাকে। নেজডালত ধৰি বাহিৰলৈ আনিলে দেখা পাব তাৰ মূৰটো গুৰি কৰা হৈছে, কিন্তু নেজডাল লৰচৰ হৈ থাকে। শয়তানৰ মূৰটো প্ৰভু যীশুখ্ৰীষ্টে ক্ৰুচত 2000 বছৰ আগতেই গচকি থলে। কিন্তু এতিয়া শয়তানে কি কৰি আছে? নেজডাল লৰাই আছে, যেন জীয়াই আছে। প্ৰিয়সকল, সাৱধান, হয়তো শয়তানে আপোনাক আৰু আপোনাৰ জীৱনক গচকি পেলাইছে পাপৰ দ্বাৰা, আৰু এতিয়া আপুনি নেজডাল লৰাই আছে। যীশুৱে শয়তানৰ মূৰ গুৰি কৰাত সি নেজডাল লৰাই আছে। তেনেকৈয়ে সি এতিয়া আপোনাক বহুত আগতেই পাপত ধৰি আত্মিকভাৱে নেজ লৰাই থকা যেন কৰি পেলাইছে। সাৱধান, শয়তানে জ্যোতিৰ্ময় স্বৰ্গদূতৰ ৰূপ ধাৰণ কৰি আপোনাৰ সৈতে ঈশ্বৰ নথকা স্বত্তেও, আপুনি ঈশ্বৰৰ পৰা দূৰ হোৱা স্বত্তেও আপুনি এতিয়াও ঈশ্বৰৰ সৈতে আছে, এই ভ্ৰমক আপোনাৰ মনত সুমুৱাই সি আপোনাক ধ্বংস কৰি পেলাব। সাৱধান, ঈশ্বৰৰ পৰা যিসকল দূৰ হৈ যায় তেওঁলোকত দেখিবলৈ পোৱা লক্ষণ ক্ৰোধ, উত্তেজনা, বিদ্বেষ কৰাৰ, আনক দোষী কৰাৰ স্বভাৱ। এই সকলোবোৰৰ কাৰণ হৈছে মনৰ ভিতৰত থকা ঈৰ্ষা। দ্বিতীয়তে, ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা লোকসকলত দেখিবলৈ পোৱা লক্ষণ আৰু কি আছে জানেনে? অনাৱশ্যকতাবোৰক আৱশ্যক যেন কৰি লোৱা। চাকৰি কৰাৰ স্থানত অনাৱশ্যক বিষয়বোৰলৈ নাযাব। পঢ়া শুনা কৰাৰ স্থানত অনাৱশ্যক বিষয়বোৰত হাত নিদিব। অনাৱশ্যক কথাবোৰত নিজৰ সময় নষ্ট নকৰিব। প্ৰিয়সকল, ফিলিপিয়া পত্ৰত এটা বৰ সুন্দৰ কথা আমি পঢ়িবলৈ পাওঁ। আহক সেই পদটো পঢ়োঁ। ফিলিপিয়াবিলাকৰ পত্ৰৰ 4 অধ্যায় 8 নম্বৰ পদটো পঢ়ি আছোঁ। 4 অধ্যায়ৰ 8 পদ। শেষতে হে ভাইবিলাক, যি যি সত্য, যি যি আদৰণীয়, যি যি ন্যায়, যি যি শুদ্ধ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যিকোনো সদ্গুণ আৰু যিকোনো প্ৰশংসা হওক, সেই সকলোৰে আলোচনা কৰা। সেই সকলোৰে কি লিখা আছে? আলোচনা কৰা। যিবোৰ কথা কামৰ কথা, যিবোৰ আৱশ্যকীয়, যিবোৰ বিষয় দায়িত্বপূৰ্ণ, সেইবোৰত মন দিয়ক, ধ্যান কৰক। অনাৱশ্যকীয় বিষয়বোৰ মনৰ পৰা দূৰ কৰক। প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, আপোনাৰ পৰা দূৰ হোৱা লোকবিলাকত দেখিবলৈ পোৱা লক্ষণ কি অতি স্পষ্টৰূপে আপুনি আমাক শিকালে। আমাৰ জীৱনত যি যি আৱশ্যকীয় আৰু যিবোৰ অনাৱশ্যকীয়, সেইবোৰক যাতে চিনি পাওঁ আৰু জানিব পাৰোঁ, তেনে আত্মিকতা আমাক দিয়ক। অনাৱশ্যকীয় কথাবোৰ যদি আমি ভাবোঁ বা আলোচনা কৰাৰো নিজৰ ওপৰত লৈ লওঁ, আৰু আৱশ্যকীয়বোৰ যদি আমি হেৰুৱাই পেলাওঁ, নিজৰ পৰা দূৰ কৰি লওঁ, তাৰ ফলত আমি আপোনাৰ পৰা দূৰ হৈ যাম। সেই মহিলাগৰাকীক প্ৰেম কৰাটো চিমচোনৰ প্ৰয়োজন নাছিল। এজন বিচাৰকৰ্তা হিচাপে নিজৰ লোকবিলাকৰ সহায় কৰাটো তেওঁৰ প্ৰয়োজন আছিল। পলেষ্টীয়াবিলাকৰ হাতৰ পৰা নিজৰ দেশখনক ৰক্ষা কৰাটো তেওঁৰ প্ৰয়োজন আছিল। তেওঁৰ প্ৰয়োজনৰ কথা নাজানি অনাৱশ্যক প্ৰেমৰ পাশত তেওঁ পৰি আৰু বিবাহ কৰি চিমচোন আপোনাৰ পৰা দূৰ হৈ গ'ল। পিতৃ, আমাক যদি কোনো অনাৱশ্যক ব্যক্তিৰ সৈতে বন্ধুত্বত, প্ৰেমত পৰি যদি আপোনাৰ পৰা দূৰ হৈ আছোঁ, সেয়া কিমান বিপদজনক তাক স্পষ্টৰূপে আপুনি আমাক ক'লে। যিসকলে নিজৰ জীৱন শুধৰাইছে তেওঁলোকৰ প্ৰত্যেককে আশীৰ্বাদ কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ,
আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্ট বক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।